আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবলৈ সাবস্ক্ৰাইব বাটনত ক্লিক কৰক। লগতে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ আপ টু ডেট পাই থাকিবলৈ এই বেল বাটনটোত ক্লিক কৰক। হাই অল ভিউৱাৰ্ছ এণ্ড ছাবস্ক্ৰাইবাৰ্ছ, টেক নিউজত পুনৰ এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। ৰিলায়েন্স জিঅ'ই আজি সন্ধিয়া কিছু সময় আগতে পুনৰ এটা নতুন অফাৰৰ কথা ঘোষণা কৰিছে আৰু যি অফাৰটোৰ নাম হৈছে জিঅ' ধনা ধন অফাৰ। এইখিনিতে উল্লেখ কৰিছোঁ যে যিসকলে জিঅ' প্ৰাইম মেম্বাৰে জিঅ'ৰ যোনটো ছামাৰ ছাৰপ্ৰাইজ অফাৰ আছিল সেইটো ছাবস্ক্ৰাইব কৰিব নোৱাৰিলে বা যিসকলে এতিয়াও জিঅ'ৰ প্ৰাইম মেম্বাৰ নহয় তেওঁলোকলৈ লক্ষ্য ৰাখি এই নতুন প্লেনটো বা নতুন অফাৰটো জিঅ'ই ঘোষণা কৰিছে। গতিকে ইয়াৰ বিষয়ে ভালদৰে জানি লওঁ আহক আৰু আপোনালোকে যাতে এই ভিডিঅ'টো ভালদৰে চায়। এই অফাৰটোৰ অধীনত জিঅ' ধনা ধন অফাৰটোৰ অধীনত আপুনি দুটা ৰিচাৰ্জ কৰিব পাৰিব। এটা হৈছে 309 টকাৰ আৰু আনটো হৈছে 509 টকাৰ। ৰিচাৰ্জ দুটাৰ বিষয়ে ভালদৰে আপোনাক জনাইছোঁ। প্ৰথমতে 309 টকাটোৰ বিষয়ে জনাইছোঁ। যদি আপুনি অলৰেডি প্ৰাইম মেম্বাৰ 99 টকা দি প্ৰাইম মেম্বাৰ হৈ লৈছে ৰিচাৰ্জ কৰি, তেনেহ'লে আপুনি যদি 309 টকাৰ ৰিচাৰ্জ কৰে তেনেহ'লে 84 ডেইজৰ বাবে 1 GB কৈ আপুনি ডাটা ইউজ কৰিব পাৰিব। আৰু যদি আপুনি জিঅ'ৰ প্ৰাইম মেম্বাৰশ্বিপ লোৱা নাই কিন্তু আপোনাৰ এতিয়া হেপী নিউ ইয়াৰ অফাৰৰ আণ্ডাৰত আপুনি এতিয়া চলি আছে, তেনেহ'লে আপুনি কি কৰিব লাগিব, 349 টকাৰ যদি ৰিচাৰ্জ কৰে তেনেহ'লে 84 ডেইজৰ বাবে 1 GB কৈ ডাটা ইউজ কৰিব পাৰিব। আৰু যদি আপুনি একেবাৰে নতুন কাষ্টমাৰ আপুনি হেপী নিউ ইয়াৰ অফাৰো লোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, 408 টকাৰ ৰিচাৰ্জ কৰিব লাগিব। 99 প্লাছ 309 টকা কৰিলে কি হ'ব, আপুনি 84 ডেইজৰ বাবে প্ৰতিদিনে 1 GB কৈ ডাটা পাব আৰু এতিয়াৰ দৰে চব কল ফ্ৰী হ'ব। আনটো হৈছে আপোনাৰ 509 টকাৰ পেক, সেইটোৰ বিষয়ে জনাইছোঁ। যদি আপুনি জিঅ'ৰ প্ৰাইম মেম্বাৰ আৰু ছামাৰ ছাৰপ্ৰাইজ অফাৰটো লোৱা নহ'ল, তেনেহ'লে আপুনি কি কৰিব লাগিব, 509 টকাৰ যদি ৰিচাৰ্জ কৰে তেনেহ'লে 84 ডেইজৰ বাবে প্ৰতিদিনে 2 GB কৈ আপুনি ডাটা ইউজ কৰিব পাৰিব। আৰু যদি আপুনি জিঅ'ৰ প্ৰাইম মেম্বাৰ নহয় তেনেহ'লে আপুনি কি কৰিব লাগিব, 549 টকাৰ ৰিচাৰ্জ কৰিব লাগিব। আৰু ঠিক সেই আগৰটোৰ দৰে যদি আপুনি জিঅ'ৰ একেবাৰে নতুন কাষ্টমাৰ, আপোনাৰ হেপী নিউ ইয়াৰ অফাৰো নাই, তেনেহ'লে আপুনি 608 টকাৰ আপোনাৰ 509 প্লাছ 99 608 টকাৰ যদি ৰিচাৰ্জ কৰে 84 ডেইজৰ বাবে আপুনি প্ৰতিদিনে 2 GB কৈ ডাটা ইউজ কৰিব পাৰিব। গতিকে কথাখিনি এইখিনিয়ে, আপোনালোকে হয়তো ভালদৰে বুজি পাইছে। এতিয়া কথাটো হ'ল, 1 নম্বৰ কথা হ'ল যিসকলে ছামাৰ ছাৰপ্ৰাইজ অফাৰ লৈছে 303 টকা আৰু 99 ৰিচাৰ্জ অলৰেডি কৰিছে, তেওঁলোকে মনত ৰাখিব তেওঁলোকে যাতে আৰু কোনো ৰিচাৰ্জ নকৰে, কাৰণ তেওঁলোকে ইতিমধ্যে পাবলগীয়া অফাৰবোৰ পাইছে। যিসকলৰ ছামাৰ ছাৰপ্ৰাইজ অফাৰ লোৱা নহ'ল তেওঁলোকে 309 টকাৰ ৰিচাৰ্জটো কৰিব পাৰে বা বাকীবোৰ ৰিচাৰ্জ ঠিক সেইদৰে কৰিব পাৰে। গতিকে এইখিনিয়ে জিঅ' ধনা ধন অফাৰ। পুনৰ কৈছোঁ, যিসকলে ছামাৰ ছাৰপ্ৰাইজ অফাৰটো ল'ব নোৱাৰিলে বা যিসকলৰ ছামাৰ ছাৰপ্ৰাইজ অফাৰটো লোৱা নহ'ল বা যিসকল নিউ কাষ্টমাৰ, তেওঁলোকে এই ধনা ধন অফাৰটো উপভোগ কৰিব পাৰে বা ধনা ধন অফাৰটো ছাবস্ক্ৰাইব কৰিব পাৰে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰক আৰু লাইক কৰিবলৈ যাতে নাপাহৰে। ধন্যবাদ।